হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি ADRE T4N0 লগতে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা কুৱেশ্যন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, অসমৰ বৰ্তমান ৰাজ্যপালগৰাকীৰ নাম কি? বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপালগৰাকীৰ নাম হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন? অসম বিধানসভাৰ বৰ্তমান অধ্যক্ষ কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰঞ্জিত কুমাৰ দাস। বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ হৈছে ৰঞ্জিত কুমাৰ দাস। নেক্সট কুৱেশ্যনটো সুধিছে, অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ কোন? অসম বিধানসভাৰ বৰ্তমান উপাধ্যক্ষ কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি ডক্টৰ হাব্বে তেৰণ। বৰ্তমান অসম বিধানসভাৰ উপাধ্যক্ষ হৈছে ডক্টৰ হাব্বে তেৰছ। নেক্সট কুৱেশ্যনটো সুধিছে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি আশুতোষ কুমাৰ। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হৈছে আশুতোষ কুমাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ। 1980 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যনটো সুধিছে, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল? অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা। অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1917 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন 1917 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত ভোৰতাল নৃত্য বিকশিত হৈছিল? অসমৰ কোনখন জিলাত ভোৰতাল নৃত্য বিকশিত হৈছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি বৰপেটা জিলা। অসমৰ বৰপেটা জিলাত ভোৰতাল নৃত্যৰ বিকাশ হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে, কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল? কটন কলেজৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি ফ্ৰেডৰিন উইলিয়াম চুডমাৰ্চান। নেক্সট কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি? প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চিহ্নযাত্ৰা। প্ৰথম অসমীয়া মঞ্চস্থ নাটকখনৰ নাম হৈছে চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন, চিহ্নযাত্ৰা নাটকখন কোনে ৰচনা কৰিছিল? চিহ্নযাত্ৰা নাটকখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ শ্ৰীমন্ত শংকৰদেৱ। চিহ্নযাত্ৰা নাটকখন শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে, সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে, ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি বৰপেটা জিলাত। সুন্দৰীদিয়া সত্ৰ বৰপেটা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে, দলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? দলাশদিয়া দলংখন কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি লোহিত নদী। দলাশদিয়া দলংখন লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। নেক্সট কুৱেশ্যন, লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত? লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি যোৰহাট। লাচিত বৰফুকন মৈদাম যোৰহাট জিলাত অৱস্থিত। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো সুধিছে,
অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ বাবু বসন্ত কুমাৰ দাস। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ আনন্দৰাম বৰুৱা। অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ আছিল আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে অসম চুক্তিৰ বাবে কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল? অসম চুক্তিৰ বাবে কোনটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি নুমলীগড় তেল শোধনাগাৰ। অসম চুক্তিৰ বাবে নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে? নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে কোনখন নদী বৈ গৈছে সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ জীয়াভৰলী। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে জীয়াভৰলী নদীখন বৈ গৈছে। নেক্সট কুৱেশ্যন। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি বনকুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হৈছে বনকুঁৱৰী। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ লগোটো কোনে ডিজাইন কৰিছিল? অসম সাহিত্য সভাৰ লগোটো কোনে ডিজাইন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি যুগল দাস। অসম সাহিত্য সভাৰ লগোটো যুগল দাসে ডিজাইন কৰিছিল। নেক্সট কুৱেশ্যন। অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজক কোন আছিল? অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজকৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হিউৱেন চাং। অসমলৈ অহা প্ৰথমগৰাকী চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং। নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1911 চনত। টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠান 1911 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো? অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ফুলগুৰিৰ দাবা। অসমৰ প্ৰথম কৃষক বিদ্ৰোহ হৈছে ফুলগুৰিৰ দাবা। নেক্সট কুৱেশ্যনটো সুধিছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম কি সুধিছে। এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি চন্দ্ৰকান্ত সন্দিকৈ ভৱন। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল? ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি আনন্দ চন্দ্ৰ বৰুৱাই কৈছিল। নেক্সট কুৱেশ্যন। ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ বাণৰজা। বাণৰজাই মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন। এছিয়া মহাদেশৰ প্ৰথমটো এম্ফি থিয়েটাৰৰ নাম কি? এছিয়া মহাদেশৰ প্ৰথমটো এম্ফি থিয়েটাৰৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰংঘৰ। এছিয়া মহাদেশৰ প্ৰথমটো এম্ফি থিয়েটাৰৰ নাম হৈছে ৰংঘৰ। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন জিলা অসমৰ পৰা পৃথক হৈ 1947 চনত পাকিস্তানক দিয়া হৈছিল? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি চিলহেট। চিলহেট জিলাক অসমৰ পৰা পৃথক কৰি 1947 চনত পাকিস্তানক দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে অসমীয়াৰ উপৰিও ৰাজ্যৰ আন কোনটো ভাষা ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈ আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি বড়ো ভাষা। অসমীয়াৰ উপৰিও ৰাজ্যৰ বড়ো ভাষাটো ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈ আছে। নেক্সট কুৱেশ্যনটো সুধিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো
ক'ত অৱস্থিত তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি লেপেটকাটা নেক্সট কুৱেশ্যনটো সুধিছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাৰ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাৰ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ গুৱাহাটী পৃথিৱীৰ দ্বিতীয় বৃহত্তম চাৰ নিলাম কেন্দ্ৰ গুৱাহাটীত আছে নেক্সট কুৱেশ্যন অসমৰ প্ৰধান ন্যায়ালয়খনৰ নাম কি অসমৰ প্ৰধান ন্যায়ালয়খনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি গুৱাহাটী উচ্চ ন্যায়ালয় নেক্সট কুৱেশ্যনটো সুধিছে কোন চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 1901 চনত ডিগবৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ 7জন অসমৰ পৰা 7জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠোৱা হয় নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন ডি নগাঁও জিলা অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা নেক্সট কুৱেশ্যন শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল সুধিছে ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন চি জৱাহৰলাল নেহেৰু শৰাইঘাট দলংখন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে উদ্বোধন কৰিছিল নেক্সট কুৱেশ্যন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যন অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম কি সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কটন কলেজ অসমত স্থাপন কৰা প্ৰথম কলেজখনৰ নাম হৈছে কটন কলেজ নেক্সট কুৱেশ্যন অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ডিগবৈ তেল শোধনাগাৰ অসমত স্থাপন কৰা প্ৰথমটো তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰ নেক্সট কুৱেশ্যন মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ নামঘোষা শ্ৰীমন্ত মহাপুৰুষ মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা নেক্সট কুৱেশ্যনটো সুধিছে কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ঠাই চৰাইত ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি জাতিংগা চৰাইৰ ৰহস্যজনক আত্মহত্যাৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মণিকোট পাহাৰত অৱস্থিত মন্দিৰটোৰ নাম কি সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যনটো সুধিছে নীলমণি ফুকনক কোন চনত জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল সুধিছে এই প্ৰশ্নৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 2021 চনত নীলমণি ফুকনক জ্ঞানপীঠ বঁটাৰে পুৰস্কৃত কৰা হৈছিল নেক্সট কুৱেশ্যনটো সুধিছে অসম চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপিত হৈছিল সুধিছে ইয়াৰ ৰাইট এনচাৰটো হৈছে
ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন বি 1947 চনত 1948 চনত অসম চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মাধৱ কন্দলী। ৰামায়ণখন মাধৱ কন্দলীয়ে অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ হলিৰাম ডেকা। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ আছিল হলিৰাম ডেকা। নেক্সট কুৱেশ্যন হস্তি বিদ্যানৱ পুথিখনৰ ৰচক কোন? হস্তি বিদ্যানৱ গ্ৰন্থখনৰ লেখক কোন সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি সুকুমাৰ বৰকাইত। হস্তি বিদ্যানৱ গ্ৰন্থখনৰ ৰচক হৈছে সুকুমাৰ বৰকাইত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়? অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায় সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি হাফলং। হাফলঙক স্কটলেণ্ড বুলি অসমৰ স্কটলেণ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? এই প্ৰশ্নৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।